Hello everyone. আজি মই তোমালোকক এখন কবিতা পঢ়াম যিখন হল from a railway carriage. Carriage শব্দটোৰ অৰ্থ হল গাড়ী. Okay. Railway carriage means ইয়াত ট্ৰেইনৰ কথা কোৱা হৈছে. Okay. And this poem has been written by Robert Louis Stevenson. The name of the poet is very important. কবিগৰাকীৰ নাম খুব ইম্পৰ্টেন্ট হয়. তোমালোকে মুখস্থ কৰিবা আৰু লগতে স্পেলিং টু মনত ৰাখিবলৈ চেষ্টা কৰিবা. ওকে, সো মই লাইন বাই লাইন অসমীয়াত বুজাই দিয়াৰ আগতে মই প্ৰথমত তোমালোকক সামাৰিটো বুজাই দিম যাতে তোমালোকে পিছত ভালদৰে বুজি পোৱা. সামাৰিটো এইখিনিয়ে যে কবিগৰাকী এই সময়ত ট্ৰেইনেৰে ক'তবা গৈ আছিল. সো ট্ৰেইনেৰে গৈ থকা সময়ত তেখেতে বাহিৰত যিবোৰ দৃশ্য দেখা পাইছিল সেইবোৰ ধুনীয়াকৈ ইয়াত কবিতাৰ আকাৰত বৰ্ণনা কৰিছে. সো এতিয়া আমি লাইন বাই লাইন পঢ়িম তেতিয়া আমি বুজা পাম যে কবিয়ে ট্ৰেইনৰ পৰা বাহিৰত কি বস্তু দেখা পাইছিল. ওকে ওকে, সো ইয়াত কি কোৱা আছে প্ৰথম লাইনত faster than fairies, faster than witches. Fairy means পৰী হয়, পৰী ছোৱালী পৰী, মহিলা হয়, ছোৱালী হয়, গাৰ্ল হয়, and witches means ডাইনী বা পৰীৰ নিচিনা হয়, গাৰ্ল হয়. ওকে, and faster means তোমালোকে নিশ্চয় জানা বেছি বেগেৰে. সো ইয়াত কি কোৱা আছে faster than fairies, বেছি বেগেৰে কাৰ কথা কোৱা আছে ইয়াত ট্ৰেইনৰ কথা যিহেতু উল্লেখ কৰা হৈছে কবিতাখনৰ টাইটেলত. সো ইয়াত বেছি বেগেৰে যোৱাৰ কথা কোৱা হৈছে ট্ৰেইনক. ওকে, সো এখন ট্ৰেইনে কবিৰ মতে কবি ইয়াত ক'ব বিচাৰিছে যে এখন ট্ৰেইনে বেছি বেগেৰে যায়, ফাষ্টাৰ বেছি বেগেৰে যায় কাতকৈ ফেয়াৰী অৰ্থাৎ পৰী এটা যিমান বেগেৰে যাব পাৰে বা যায় বা উইচেছ যিমান বেগেৰে যায় তাতকৈ বেছি বেগেৰে কোনে যায় ফাষ্টাৰ হয়. এনে আমি ভালদৰে জানো পৰীসকল বা ফেয়াৰিজ বা উইচেছ এইবোৰ খুবেই বেগী হয়. সো এইবোৰতকৈ যদি বেছি বেগেৰে ট্ৰেইন এখন যায় তেনেহ'লে কবি আমাক কি ক'ব বিচাৰিছে যিখন ট্ৰেইনেৰে কবি গৈ আছে সেইখন ট্ৰেইন অতি বেগেৰে যাই আছে সেই কথাটো আমাক বুজাবলৈ চেষ্টা কৰিছে. অৰ্থাৎ ট্ৰেইনখনৰ যিটো মুভমেণ্ট আছিল গতিবেগ আছিল খুবেই দ্ৰুত আছিল. সো প্ৰথম লাইনতে আমাক ভালদৰে বুজাই দিছে যে ট্ৰেইনখন অতি দ্ৰুতবেগী ট্ৰেইন আছিল. ওকে, আমি প্ৰত্যেকে বুজা পাইছোঁ. এতিয়া আমি নেক্সট লাইন পঢ়ি ল'ম. ইয়াত কৈছে ব্ৰিজেছ এণ্ড হাউচেছ, হেজেছ এণ্ড ডিচেছ. অৰ্থাৎ আমি প্ৰথম লাইনত পাৰোঁ যে ট্ৰেইনখন অতি বেগেৰে গতি কৰি আছিল. সো গতি কৰি থকা সময়ত ট্ৰেইনখনে কি অতিক্ৰম কৰিছে সেইবোৰ এতিয়া কবিয়ে আমাক বুজাই দিবলৈ চেষ্টা কৰিছে. যেনে ব্ৰিজেছ দলংবোৰ ট্ৰেইনখনে অতিক্ৰম কৰি গুচি গৈ আছিল. দেন হাউচেছ ঘৰবোৰ, এণ্ড হেজেছ হেজেছ শব্দটোৰ অৰ্থ হৈছে জোপোহা গছ, এণ্ড ডিচেছ মিনছ হ'ল নলা বা খাল. সো এইবোৰ কবিয়ে দেখা পাইছিল ট্ৰেইনৰ ভিতৰেদি আৰু সেইবোৰ অতিক্ৰম কৰি ট্ৰেইনখনে দ্ৰুত বেগেৰে গতি কৰি আছিল. এইখিনি আমাক ধুনীয়াকৈ বুজাই দিলে. দেন এণ্ড চাৰ্জিং এলন লাইক ট্ৰুপ ইন আ বেটেল. ট্ৰুপ মিনছ ইয়াত দিয়াই আছে, তোমালোকে ভালদৰে পঢ়ি ল'বা. ট্ৰুপ মিনছ হ'ল আ গ্ৰুপ অফ চলজাৰ্ছ অৰ্থাৎ সৈন্যৰ দল. সো এই ৱাৰ্ড মিনিংবোৰো খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে মুখস্থ কৰিবা. সো ইয়াত কি কোৱা হৈছে এণ্ড চাৰ্জিং এলন লাইক ট্ৰুপছ ইন আ বেটেল. ইয়াত ভালদৰে বুজিবলৈ চেষ্টা কৰিবা. ট্ৰুপছ ইন আ বেটেল, বেটেল শব্দটোৰ অৰ্থ হৈছে যুদ্ধ, বেটেল শব্দটোৰ অৰ্থ হৈছে যুদ্ধ. সো যুদ্ধত যিবোৰ সৈনিকৰ দল যায় সেইবোৰৰ কথা কোৱা হৈছে, যুদ্ধত যোৱা সৈন্যৰ দলবোৰৰ কথা কোৱা হৈছে ইয়াত. সো যেতিয়া এটা সৈন্যৰ দলে যুদ্ধ কৰিবলৈ যায় তেতিয়া সিহঁতে অতি ব্ৰেভ, ষ্ট্ৰং, সাহসিকতাৰে যায়. সো ইয়াত কি কোৱা হৈছে ট্ৰেইনখনৰ যিটো মুভমেণ্ট সেইটোৰ তুলনা কৰা হৈছে যুদ্ধত যোৱা সৈন্যৰ দলবোৰৰ লগত. ইমান সাহসেৰে, ইমান ষ্ট্ৰঙেৰে, ইমান হেভিলি ট্ৰেইনখন গৈ আছে যাক তুলনা কৰা হৈছে যুদ্ধত যোৱা সৈন্যৰ দলৰ লগত. অৰ্থাৎ আমি বুজা পালোঁ যে ট্ৰেইনখন হেভিলি অৰ্থাৎ অতি বেগেৰে আৰু ষ্ট্ৰং আৰু হেভিলি গৈ আছে. অ'কে, অল থ্ৰু দ্য মেডোজ দ্য হৰ্চেছ এণ্ড কেটেল মিনছ গৰু, ম'হ এইবোৰক বুজোৱা হয়. এণ্ড হৰ্চ মিনছ ঘোঁৰা, তোমালোকে নিশ্চয় জানা. এণ্ড মেডোজ মিনছ ঘাঁহনি, মেডোজ মিনছ হ'ল ঘাঁহনি. অ'কে, ঘাঁহনি. সো ট্ৰেইনখন তাৰপিছত কেনেকৈ গৈ আছিল ঘাঁহনি অৰ্থাৎ ঘাঁহনি পথৰ মাজেৰে গৈ আছিল. তাৰপিছত কবিয়ে হয়তো দেখা পাইছিল ঘোঁৰা, কেটেলছ গৰু, ম'হ এইবোৰ ঘাঁহনি পথত ঘাঁহ খাই আছিল. এইবোৰ ধুনীয়া দৃশ্যবোৰ কবিয়ে পৰ্যবেক্ষণ কৰিছিল আৰু কবিয়ে হয়তো খুবেই আনন্দ উপভোগ কৰিছিল যিখিনি আমাক বুজাবলৈ চেষ্টা কৰি আছে.
আৰু লগতে কবিয়ে আমাক এইখিনিও বুজাই দিবলৈ চেষ্টা কৰি আছে যে ট্ৰেইনখন এতিয়া কান্ট্ৰি সাইড অৰ্থাৎ গাঁও অঞ্চলৰ মাজেৰে যাত্ৰা কৰি আছে এইখিনিও আমাক বুজাই দিবলৈ চেষ্টা কৰিছে নেক্সট লাইন all of the sides of the hill and the plains hill means pahar and plains mean সমভূমি okay সমভূমি হয় okay all of the sides of the hill and the plain অৰ্থাৎ ট্ৰেইনখন লাহে কি হল পাহাৰ পৰ্বতৰ মাজেৰে যাবলৈ ধৰিলে কেতিয়াবা সমভূমিৰ মাজেৰে পাৰ হ'বলৈ ধৰিলে আৰু তাত থকা দৃশ্যবোৰ পাহাৰৰ বা সমভূমিৰ দৃশ্যবোৰ কবিয়ে লক্ষ্য কৰি আছিল যিবোৰ দৃশ্য কবিক খুব আনন্দ প্ৰদান কৰিছিল ওকে নেক্সট লাইন fly as thick as driving rain fly means উৰি যোৱা সো ট্ৰেইনখনটো উৰিব নোৱাৰে সো ট্ৰেইনখনক fly বুলি কৈছে অৰ্থাৎ ট্ৰেইনখন দৌৰি আছে অতি বেগেৰে দৌৰি আছে as thick as driving rains mean heavy rain ধাৰাসাৰ বৰষুণ যেতিয়া আহে তেতিয়া অতি বেগেৰে আহে দ্ৰুত গতিত আহে হেভি ষ্ট্ৰং ৰেইন হয় সো ট্ৰেইনখনো ধাৰাসাৰ বৰষুণৰ নিচিনাকৈ হেভিলি আৰু ষ্ট্ৰং আৰু অতি দ্ৰুত বেগেৰে গৈ আছে বা গতি কৰি আছে এইখিনি কথা আকৌ আমাক বুজাই দিবলৈ কবিয়ে এইটো লাইন লিখিছে নেক্সট লাইন and ever again in the wink of an eye means chokur polokote okay and ever again in the wink of an eye painted stations whistle by painted station means colorful station অৰ্থাৎ station যিবোৰ পাৰ হৈ গৈ আছিল ট্ৰেইনখন যেতিয়া যাত্ৰা কৰি আছিল তেতিয়া হয়তো বহুত ষ্টেচন পাৰ হৈ গৈ আছিল সেইবোৰ ষ্টেচনক কবিয়ে কি বুলি উল্লেখ কৰিছে ইয়াত painted অৰ্থাৎ colorful station সো ইয়াত কি কোৱা হৈছে ট্ৰেইনখন ইমান দ্ৰুত গতিৰে গতি কৰি আছিল যে পেইন্টেড ষ্টেচনবোৰ চকুৰ পলকতে হুইসেল মাৰি প্লাই অতি সোনকালে পাৰ হৈ যায় অৰ্থাৎ এটা হুইসেল ট্ৰেইনবোৰ হুইসেল দিয়ে নহয় হৰ্ন যিবোৰ আমি গাইড হৰ্ন বজাও সো ট্ৰেইন কি কৰে হুইসেল দিয়ে সো ট্ৰেইনখন হুইসেল দিয়াৰ সময়ৰ ভিতৰতে অৰ্থাৎ চকুৰ পলকতে এনেকুৱা ধৰণৰ পেইন্টেড ষ্টেচনবোৰ পাৰ হৈ যায় অৰ্থাৎ কবিয়ে আমাক আকৌ মনত পেলাবলৈ চেষ্টা কৰিছে যে ট্ৰেইনখন অতিকৈ দ্ৰুত গতিত আছিল ওকে এতিয়া মই নেক্সট লাইন এক্সপ্লেইন কৰিম ইয়াত দি আছে here is a child who clambers and scrambles so এতিয়া কবিয়ে কি দেখা পালে এটা শিশু দেখা পালে here is a child who যিগৰাকী শিশুৱে কি কৰি আছিল clamber means to climb with difficulty অৰ্থাৎ climb means বগোৱা কতবা উঠা with difficulty means কঠিনতা সো শিশুটি হয়তো কতবা উঠিবলৈ বা বগাবলৈ চেষ্টা কৰি আছিল যেটো তেখেতৰ বাবে খুব কঠিন আছিল and scrambles means কবি শিশুটি যত উঠিবলৈ চেষ্টা কৰি আছিল তাত হয়তো কিবা আছে সেইবোৰ মানে সেইবোৰ কালেক্ট কৰাৰ বাবে বা সংগ্ৰহ কৰাৰ বাবে হে শিশুটি ক্লাম্বাৰ কৰি আছিল অৰ্থাৎ বগাই আছিল যেটো তেখেতৰ বাবে বা শিশুটিৰ বাবে খুব কষ্টকৰ আছিল বা কঠিন আছিল all by himself and gathering brambles okay all by himself অৰ্থাৎ শিশুটি নিজে এই কামখিনি কৰি আছে যেটো তেখেতৰ বাবে খুব কষ্টকৰ আছিল and gathering means একগোট কৰা বা একত্ৰিত কৰা and brambles means হল কাইটিয়া গছ অৰ্থাৎ কাইটিয়া গছ সো আমি ইয়াত কি বুজা পালো যে কবি কি দেখা পাইছিল এটা শিশু দেখা পাইছিল যেটো ক্লাম্বাৰ কৰি আছিল অৰ্থাৎ বগাই আছিল যেটো তেখেতৰ বাবে খুব কষ্টকৰ আছিল কঠিন আছিল যেটো উঠিব পৰা সম্ভৱ না আছিল তেখেতৰ বাবে আৰু তাৰ পিছত brambles মানে কি পালো কাইটিয়া গছ ওকে কাইটিয়া গছ আৰু সেই কাইটিয়া গছ দুটি তাত থকা কিবা স্ক্ৰাম্বলছ আছে সেইখিনি তেখেতে সংগ্ৰহ কৰিবলৈ যথেষ্ট চেষ্টা কৰি আছিল সো শিশুটিৰ এনেকুৱা ধৰণৰ এক্টিভিটিবোৰ কবিয়ে ধুনিয়াকৈ পৰ্যবেক্ষণ কৰিছিল then here is a tramp who stands and gazing tramp means এগৰাকী ব্যক্তি যিয়ে কোনো উদ্দেশ্য নোহোৱাকৈ ঘূৰি ফুৰে বা খোজ কাঢ়ে so here is a tramp who stands তো কবিয়ে লগতে কি দেখা পালে তাত এগৰাকী ব্যক্তি দেখা পালে এটা মানুহ দেখা পালে যিয়ে who means যিয়ে stands অৰ্থাৎ থিয় দি আছে and gazing means একেথিৰে চাই থকা অৰ্থাৎ কবিয়ে খিৰকিয়ে দি বাহিৰত দেখা পাইছিল যে এগৰাকী ব্যক্তি
লৰচৰ নকৰাকৈ থিয় দি আছে আৰু লগতে চাৰিওফালে চাই আছে বা ট্ৰেইনখনৰ পিনে চাই আছে টিকেটৰ চাৰিওফালে চাই আছে এনেকুৱা চাই থকা মানুহজনক কবিয়ে লক্ষ্য কৰিলে দেন and there is a green for stringing the daisies daisy হল এটা ফুল এটা প্ৰকৃতিৰ ফুল হয় ওকে আৰু তাৰ পিছত কি দেখা পালে there is a green means সেউজীয়া পথাৰৰ কথা কোৱা হৈছে অৰ্থাৎ যেতিয়া ট্ৰেইনখন কান্ট্ৰি সাইড অৰ্থাৎ গাঁও অঞ্চলৰ মাজেৰে গতি কৰি আছিল তেতিয়া চাৰিওফালে কি দেখা পাইছিল গ্ৰীণ অৰ্থাৎ সেউজীয়া ধাননি পথাৰ বা ঘাঁহ পথাৰ এইবোৰ দেখা পাইছিল আৰু তাত কি আছিল ডেইজি অৰ্থাৎ ডেইজি ফুলবোৰ তাত ফুলি আছিল এনেকুৱা পথাৰৰ ডেইজি ফুলবোৰ ফুলি আছিল and stringing means হল গাঁথনি অৰ্থাৎ ফুলৰ যেতিয়া আমি ফুলৰ মালা গাঁথো সেইটো গঠাটোকে কোৱা হয় stringing অৰ্থাৎ কবিয়ে কি দেখা পাইছিল গ্ৰীণ দেখা পাইছিল অৰ্থাৎ সেউজীয়া পথাৰ দেখা পাইছিল তাত বহুতৰ ডেইজি গছৰ ফুল দেখা পাইছিল আৰু সেইবোৰ ফুল হয়তো তাত থকা মানুহসকলে কি কৰে সেইবোৰ ফুল লৈ আহি অৰ্থাৎ মালা গাঁথে বা কিবা কিবি কামত লগায় সো এনেকুৱা দৃশ্য কবি দেখা পাইছিল দেন here is a cart means হল গৰু গাড়ী ওকে cart means গৰু গাড়ী হয় মনত ৰাখিবা so here is a cart লগতে কবিয়ে কি দেখা পালে cart এখন গৰু গাড়ী দেখা পালে run away অৰ্থাৎ গৈ আছিল দৌৰি গৈ আছিল কাৰ্টখন গৈ আছিল সো গৰু গাড়ী যদি হয় নিশ্চয় কাৰ্টখন গৰুৱে টানি লৈ গৈ আছিল ইন আ ৰোড অৰ্থাৎ হয়তো এটা সৰু ৰাস্তাৰ ওচৰেদি ট্ৰেইনখন গৈ আছিল যেটো ৰাস্তাত কি আছিল এখন কাৰ্ট আছিল গৰু গাড়ী আছিল যেটো গৰুৱে দৌৰি দৌৰি গৈ আছিল কাৰ্টখন টানি লৈ গৈ আছিল ওকে lumping along lumping means slowly okay slow lumping along okay তো ইয়াত কি বুজা পালো যে গৰু গাড়ীখন কেনেকৈ গৈ আছিল লাহে লাহে গৈ আছিল খুন্দা খাই গৈ আছিল কাৰণ সেইটো ৰাস্তা হয়তো কিমান ভাল না আছিল সো lumping means খুন্দা খাই লাহে লাহে যোৱা with man and load অৰ্থাৎ সেই গৰু গাড়ীখনত কি আছিল এগৰাকী মানুহ আছিল যিজন মানুহে হয়তো গৰুটোক মাত দিছিল বা গৰুটোৰ লগত গাড়ীখন লৈ গৈ আছিল and load লগতে যিখন গাড়ী আছিল সেইখন গাড়ী লোডেড আছিল কিবা বস্তু আছিল গাড়ীখনত সো আমি কি বুজা পালো কবিয়ে দেখা পাইছিল যে এখন গৰু গাড়ী এটা ৰাস্তাত দেখা পাইছিল যিখন গাড়ী লাহে লাহে গৈ আছিল আৰু গাড়ীখনত এগৰাকী মানুহ আছিল আৰু গাড়ীখন লোডেড আছিল ওকে সো এইবোৰ দৃশ্য কবিয়ে দেখা পাইছিল যিবোৰ ইয়াত কবিতা আকত লিখিবলৈ চেষ্টা কৰিছে দেন নেক্সট লাইন and here is a mill and there is a river mill means আমি নিশ্চয় জানো অৰ্থাৎ এনেকুৱা মিল হয় যত শস্যবোৰ বা ধান গম ইত্যাদি গুৰি কৰা হয় সো কবি লগতে কি দেখা পাইছিল মিল অৰ্থাৎ গাঁও অঞ্চলৰ কথা আকৌ আমাক বুজাই দিবলৈ চেষ্টা কৰিছে অৰ্থাৎ ট্ৰেইনখন গাঁৱৰ মাজেৰে হয়তো গুচি গৈ আছিল সো তাত গৈ থাকোতে কবি কি দেখা পাইছিল এটা মিল দেখা পাইছিল and there is a river আৰু মিলৰ ওচৰত ৰিভাৰ নদীও দেখা পাইছিল ঠিক আছে সো এইবাৰ দৃশ্য কবিয়ে দেখিছিল this is the last line each a glimpse and gone forever means চিৰকালৰ বাবে so glimpse means কি হয় brief or quick view or sights অৰ্থাৎ এটা দৃশ্য হয় সাইড হয় ভিউ হয় এটা so each a glimpse and gone forever so প্ৰতিটো দৃশ্য যিবোৰ কবিয়ে ইমান সময়লৈকে দেখিলে সেইবোৰ forever অৰ্থাৎ forever গোটেই জীৱনৰ বাবে অৰ্থাৎ কবিয়ে যিখিনি সময় ট্ৰেইনত আছিল সেইখিনি সময়তে সেইবোৰ বস্তু দেখিছিল লগতে সেইবোৰ সৌন্দৰ্যখিনি উপভোগ কৰিছিল আৰু সেইবোৰ সময় যেটো পাৰ হৈ গল অৰ্থাৎ ট্ৰেইনখন এতিয়া পাৰ হৈ গল বা কবিয়ে নিজৰ গন্তব্যস্থানত গৈ পালে গতে সেইবোৰ আৰু কবিৰ চকুত নাই সেইবোৰ এটা দৃশ্যহে আছিল কেৱল সেইবোৰ দৃশ্য কবিয়ে ধুনীয়াকৈ উপভোগ কৰিছিল সো কবিতাখন ইয়াতে শেষ হল আই হোপ তোমালোকে বুজিব পাৰিছা ভালদৰে নামটো মনত ৰাখিবা আৰু লগতে তোমালোকে কি কৰিবা ওয়াৰ্ড নোট যিবোৰ আছে সেইবোৰ তোমালোকে ভালদৰে পঢ়ি মুখস্থ কৰিবা কাৰণ পৰীক্ষাত ওয়াৰ্ড নোটবোৰ খুব ইম্পৰ্টেন্ট হয় ওকে আৰু ইয়াৰ পিছত নেক্সট ভিডিওত মই কোৱেশ্চনৰ আনসাৰবোৰ দি দিম তোমালোকে ধুনীয়াকৈ মুখস্থ কৰিবা সো এই কথা হল যদি তোমালোকে ভালদৰে বুজিব পাৰিছা তেনেহলে চেনেলটো মোৰ সাবস্ক্ৰাইব কৰিবা আৰু লগতে নোটিফিকেশন বেলটো অন কৰি দিবা যাতে ইয়াৰ পিছত যিবোৰ মই ভিডিও তোমালোকৰ বাবে বনাই দিম সেইবোৰ যাতে তোমালোকে অতি সোনকালে পাই যোৱা যদি ভাল লাগিছে লাইক কৰিবলৈ নাপাহৰিবা আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত
ভিডিঅ'টো শ্বেয়াৰ কৰিবা সো আজিলৈকে এইখিনি আছিল see you on the next video till then thank you have a good day